চাওক তদন্ত এইটো ভেকু ভাওনা PRC এজন ডাইৰেক্টৰ কোন এজন ডাইৰেক্টৰৰ এখন চৰকাৰৰ সন্মুখৰ ৰেংকটো কিমান ডাঙৰ ডাইৰেক্টৰৰ ওপৰত সেক্ৰেটাৰী থাকে সেক্ৰেটাৰীৰ ওপৰত কমিশনাৰ থাকে কমিশনাৰৰ ওপৰত এডিশনাল চিফ সেক্ৰেটাৰী থাকে এডিশনাল চিফ সেক্ৰেটাৰীৰ ওপৰত চিফ সেক্ৰেটাৰী তাৰ পিছত মন্ত্ৰী তাৰ পিছত মুখ্যমন্ত্ৰী যেটো পিৰামিড এই পিৰামিডটোৰ একেবাৰে তলৰ লেয়াৰটোত থাকে ডাইৰেক্টৰ কেতিয়াও পলিচি মেকাৰ নহয় ডাইৰেক্টৰ উইল ফলো দ্য ডাইৰেকশ্যন অফ দ্য গভৰ্ণমেণ্ট হোৱাট ইজ দ্য মিনিং অফ ডাইৰেক্টৰ উইল ফলো দ্য পলিচি এণ্ড ইনষ্ট্ৰাকশ্যন অফ দ্য গভৰ্ণমেণ্ট ইয়াত মুখ্যমন্ত্ৰী জড়িত RSSক ভাল লগাবৰ কাৰণে PRC খতম কৰি দিলে যেতিয়া জাতীয়তাবাদী বিভিন্ন দল সংগঠন কংগ্ৰেছ দলে মাত মাতিলে তেতিয়া দেখিলে এইটোতো বিপদ হ'ব এটা ডাইৰেক্টৰৰ ওপৰত এনকুৱাৰী কৰি দিলে একে ধৰণৰ ঘটনা নলবাৰী DC লগত হৈছে ডেপুটি কমিশনাৰৰ বানপানী ৰিলিফ দিবলৈ পইচা নাই আৰু 34 বিধ ব্যঞ্জন বনাই পেলাই মন্ত্ৰীসভা খানা খোৱালে সবে খেপঢুকি খানা খাই পেলাই আহিলে আৰু আহি পেলাই আবেলি DC গালি পাৰি দিলে যে কেলে ইমান আইটেম বনাইছিলে এইটোৱে স্বভাৱ নহয় জানো